नमस्कार मैं मजिद बंधुसकल लगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়া অসমীয়াক লৈ বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে মন্ত্ৰী অশোক সিংঘাল। মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে এজাহাৰ দাখিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ মন্তব্য, মন্ত্ৰী অশোক সিংঘালে অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে আৰু এই সন্দৰ্ভত ব্যৱস্থা লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য আমচুৰ বিতৰ্কিত মন্তব্য কৰি এইবাৰ ৰুখত পৰিছে মন্ত্ৰী অশোক সিংঘাল। মিয়াক লৈ মন্তব্য কৰা অশোক সিংঘালক আমচুৰ হুংকাৰ। এইজন মন্ত্ৰী অসমৰ বাবে আচলতে এক অভিশাপ। সাম্প্ৰদায়িক বিষবাস্প বিয়পা ব্যক্তিক প্ৰশ্ৰয় দিয়া নহ'ব বুলি সকিয়নি আমচুৰ। এনে মন্তব্য কৰি অসমখনক ভাগ ভাগ কৰিব বিচাৰিছে নেকি বুলি প্ৰশ্ন আমচুৰ। যদি সাহস আছে তেন্তে মিয়াৰ ভোট ভিক্ষা খোজা বন্ধ কৰক অশোক সিংঘালে। অশোক সিংঘালে ৰাজহুৱাকৈ ঘোষণা কৰক যে মিয়াৰ ভোট নালাগে। অসম খানদান কৰা ষড়যন্ত্ৰ ৰচা কোনেও হাৰি যাব নোৱাৰিব বা কাকো হাৰি যাবলৈ দিয়া নহ'ব। অসমীয়া বিৰোধী মন্তব্য কৰা অশোক সিংঘালৰ বিৰুদ্ধে ব্যৱস্থা লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হাউলি থানাত গোচৰ ৰুজু কৰি আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই দাবী। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা টকা থাকিলে অসমত খুলিব নোৱাৰিব ব্যক্তিগত বিশ্ববিদ্যালয়। USTM কাণ্ডৰ পাছতে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। অসমত বিশ্ববিদ্যালয় স্থাপনক লৈ কেইবাটাও কঠোৰ নিয়ম আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত ব্যক্তিগত বিশ্ববিদ্যালয়ক লৈ আহি গ'ল কঠোৰ নিয়ম। এতিয়াৰ পৰা টকা থাকিলেও যধে মধে খুলিব নোৱাৰিব কোনো বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয় স্থাপনক লৈ কেইবাটাও কঠোৰ নিয়ম ৰাজ্য চৰকাৰৰ। প্ৰথমতে সিকিউৰিটি ক্লিয়াৰেন্স লাগিব আৰু লগতে ধৰ্মান্তৰকৰণ আদি বিষয়বস্তুৰ পৰা দূৰত থাকিব লাগিব আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষাৰ চাৰ্টিফিকেট থাকিলেহে অসমত স্থাপন কৰিব পাৰিব ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক হজৰত মহম্মদৰ প্ৰশংসাত এইবাৰ পঞ্চমুখ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া। হেমাংগ ঠাকুৰীয়াৰ মন্তব্য, আমাৰ সকলোৰে আদৰ্শ হজৰত মহম্মদ। আৰু বিজেপি বিধায়কৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। আমাৰ সকলোৰে আদৰ্শ হজৰত মহম্মদ। বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এই মন্তব্য আৰু বিজেপি বিধায়কগৰাকীৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। ত্যাগ আৰু ভাতৃত্ববোধৰ কথা কৈছিল হজৰত মহম্মদে। সমগ্ৰ বিশ্বই শ্ৰদ্ধা কৰে হজৰত মহম্মদক। বিশ্বৰ এনেকুৱা ঠাই নাই য'ত হজৰত মহম্মদৰ কথা আলোচনা নহয়। হজৰত মহম্মদৰ লগতে আন এগৰাকী আৰবৰ পৰা অহা ধৰ্ম প্ৰচাৰকক প্ৰশংসা বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। হিন্দু যুৱতী বিয়া পাতি ইছলামৰ বাণী বিলোৱা ধৰ্ম প্ৰচাৰকক প্ৰশংসা বিধায়কগৰাকীৰ। আব্দুল গফুৰ নামৰ ধৰ্ম প্ৰচাৰকে বিয়া পাতিছিল হিন্দু যুৱতী। আৰবৰ পৰা আহি বসবাস কৰিছিল পলাশবাৰীৰ ভোলা গাঁৱত আৰু সেইজন আব্দুল গফুৰক প্ৰশংসাৰে উপচালে বিধায়কগৰাকীয়ে। শান্তিৰ বাণী বিলাইছিল আব্দুল গফুৰে। আব্দুল গফুৰক লৈ হিমাংগ ঠাকুৰীয়াৰ এই মন্তব্যক লৈ এতিয়া চৌদিশে প্ৰতিক্ৰিয়া। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মন্ত্ৰী অশোক সিংঘাল এজন সন্দেহজনক লোক। সেই মানুহজন কেতিয়াও অসমীয়া হ'ব নোৱাৰে। অসমত লুণ্ঠন কৰি গোটেই মাটি কিনি ৰাখিছে অশোক সিংঘালে। অশোক সিংঘালক এইবাৰ সন্দেহজনক আখ্যা দিলে বিধায়ক অখিল গগৈয়ে। অশোক সিংঘাল সন্দেহজনক লোক। অশোক সিংঘালক এইবাৰ সন্দেহজনক আখ্যা দিলে অখিল গগৈয়ে। সেই মানুহজন কেতিয়াও অসমীয়া হ'ব নোৱাৰে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে লগতে প্ৰশ্ন উত্থাপন কৰি কয় যে অসমলৈ কেতিয়া আহিছিল অশোক সিংঘাল। অসমত লুণ্ঠন কৰি গোটেই মাটি কিনি ৰাখিছে অশোক সিংঘালে। লুণ্ঠনৰ বাহিৰে তেওঁৰ অৱদান কি? অসমৰ বাবে তেওঁৰ অৱদান কি আছে? এই প্ৰশ্ন কৰিছে অখিল গগৈয়ে। অসমীয়া মানুহক ভালকৈ কথা ক'ব নোখোজে অশোক সিংঘালে। হিমন্ত বিশ্ব শৰ্মাই হিন্দী ভালকৈ নাজানে বাবে অশোক সিংঘালক লগত ৰাখিছে।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামত এজন হিন্দী ভাষিক দিছে হিমন্ত বিশ্ব শৰ্মাই। দাদাগিৰি সংস্কৃতি অসমত দেখুৱাই অশোক সিংঘালে আৰু এইবাৰ সন্দেহজনক আখ্যা দিলে অশোক সিংঘালক বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। অসমত শীঘ্ৰেই নিৰ্মাণ হ'ব 10টা স্কিল চেণ্টাৰ। এই চেণ্টাৰত প্ৰশিক্ষিত যুৱক যুৱতীয়ে লাভ কৰিব চাকৰি। এই সন্দৰ্ভত ৰাজ্যিক কেবিনেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে ভাল খবৰ। অসমত নিৰ্মাণ হ'ব 10টা স্কিল চেণ্টাৰ। 90 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই স্কিল চেণ্টাৰ আৰু ইয়াৰে 10 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু বাকী 80 কোটি টকা পেন IIT এলুমিনিয়াম এছ'চিয়েশ্যনে ব্যয় কৰিব। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য কাণ্ড। এইবাৰ ৭৪ বছৰীয়া বৃদ্ধই ধৰ্ষণ কৰিলে 7 বছৰীয়া শিশুক। এটি 7 বছৰীয়া শিশুৰ সৈতে অপকৰ্ম কৰিলে ৭৪ বছৰীয়া বীৰেন চুতীয়া নামৰ এগৰাকী ব্যক্তিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। সভ্য সমাজক লজ্জানত কৰিলে এইবাৰ বীৰেন চুতীয়াই। ৭৪ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ'ল এগৰাকী 7 বছৰীয়া শিশু। 7 বছৰীয়া শিশুৰ সৈতে অপকৰ্ম ৭৪ বছৰীয়া বীৰেন চুতীয়াৰ। খেলি থকাৰ সময়তে শিশুটিৰ সৈতে কুকাণ্ড কৰে বীৰেনে। ধেমাজিৰ চিচিবৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা আৰু বৰ্তমান পলাতক অৱস্থাত আছে বীৰেন চুতীয়া। আৰক্ষীয়ে বীৰেনক বিচাৰি আৰম্ভ কৰিছে অভিযান। পৰৱৰ্তী খবৰ, মিয়া সন্দৰ্ভত মন্তব্য কৰি এইবাৰ বিপদত পৰিছে মন্ত্ৰী অশোক সিংঘাল। অসমত 1 কোটি মিয়া লোক আছে, সকলোকে বেয়া পায় অশোক সিংঘালে। মিয়া জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজক মন্ত্ৰী অশোক সিংঘালে আৰু মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰক অশোক সিংঘালক। এই দাবী উত্থাপন কৰিছে AIUDFে। এই সন্দৰ্ভত বিধানসভাৰ সদনত তীব্ৰ ক্ষোভ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ। 1 কোটি মিয়া আছে অসমত, সকলোকে বেয়া পায় মন্ত্ৰী অশোক সিংঘালে। 1 কোটি মিয়া জনগোষ্ঠীৰ ওচৰত ক্ষমা বিচাৰক অশোক সিংঘালে। অশোক সিংঘালে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই বিধানসভাত AIUDFৰ উত্তাল প্ৰতিবাদ। ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া। মিয়াৰ প্ৰসংগত আজি সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অশোক সিংঘালে মিয়াক লৈ কৰা মন্তব্যৰ পাছতেই হুলস্থুলীয়া পৰিৱেশ সদনত। সদনৰ ভিতৰতে AIUDFে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। এক প্ৰকাৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে। মিয়া জনগোষ্ঠীৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰা হৈছে, লগতে মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে। অৰ্থাৎ বিপদত পৰিছে মন্ত্ৰী অশোক সিংঘাল। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমত স্থাপন কৰা হ'ব 2খন নতুন বিশ্ববিদ্যালয়। এডভান্টেজ আছাম 2.0ৰ অধীনত অসমত স্থাপন হ'ব 2খনকৈ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়। চিপাঝাৰত 800 কোটি টকা ব্যয় সাপেক্ষে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। লগতে তিনিচুকীয়াতো এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। কেবিনেট বৈঠকৰ অন্তত এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এইবাৰ কঠোৰ সকিয়নি উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ ভগ্নীৰ। কিম জং উনৰ ভগ্নীৰ মন্তব্য যে ট্ৰাম্পৰ গতিবিধি আমি ভাল দেখা নাই। দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ শাসনভাৰ লোৱাৰ পিছতো ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰতিৰক্ষা বিষয়ক বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তসমূহক লৈ বিশ্বৰ বহু দেশ এতিয়া নাৰাজ। শেহতীয়াকৈ প্ৰতিৰক্ষা বিষয়ক এনে কিছু সিদ্ধান্তৰ বাবে ডনাল্ড ট্ৰাম্পক সকিয়নি প্ৰদান কৰিছে উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ ভগ্নী কিম ইয় জঙে। কিম ইয় জঙে ট্ৰাম্পক সকিয়নি প্ৰদান কৰি কয় যে আমাক জোকাই নল'ব, যদিহে লয় তেন্তে তাৰ উচিত প্ৰত্যুত্তৰ পাব। দৰাচলতে আমেৰিকাই শেহতীয়াকৈ উত্তৰ কোৰিয়াৰ পৰমাণু বোমা পৰীক্ষণক লৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ কোৰিয়াই অভিযোগ উত্থাপন কৰিছে যে আমেৰিকাই তেওঁলোকৰ পৰমাণু বোমা পৰীক্ষণক লৈ চোৰাংচোৱাগিৰি কৰি আছে, যাৰ বাবে বিগত বহুদিনৰ পৰা দক্ষিণ কোৰিয়াৰ আকাশত বিনা অনুমতিত দেখা গৈছে আমেৰিকাৰ যুদ্ধ জাহাজ। ট্ৰাম্পৰ এনে চোৰাংচোৱাগিৰিক লৈ জাঙুৰ খাই উঠিছে উত্তৰ কোৰিয়া। উত্তৰ কোৰিয়াৰ শাসক কিম জং উনৰ ভগ্নী
কিম ইয় জঙে আমেৰিকাৰ এই কাৰ্যক লৈ কয় যে যেতিয়াৰ পৰা আমেৰিকাত নতুন চৰকাৰে শপত লৈছে তেতিয়াৰ পৰা ৰাজনৈতিক আৰু প্ৰতিৰক্ষা সম্পৰ্কীয় বিভিন্ন দিশত উত্তৰ কোৰিয়াক উচতাবলৈ চেষ্টা কৰা হৈছে। আমি এই গতিবিধি লক্ষ্য কৰি আছো। এনে হৈ থাকিলে পূৰ্বৰ চৰকাৰৰ দিনত শান্তিপূৰ্ণ নীতি খৰ্ব কৰিবলৈ বেছিব নালাগিব বুলি প্ৰকিউনি প্ৰদান কৰে কিম জং উনৰ ভগ্নী কিম ইয় জঙে। পৰৱৰ্তী খবৰ, অসমত এতিয়াৰ পৰা ভৱন নিৰ্মাণত 5% বাঁহ ব্যৱহাৰ বাধ্যতামূলক। মজিয়া, দুৱাৰ, খিৰিকী আদিত বাঁহৰ ব্যৱহাৰৰ আহ্বান ৰাজ্য চৰকাৰৰ। ৰাজ্যৰ বাঁহ উদ্যোগক শক্তিশালী কৰিবলৈ কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা। এইবাৰ ধুবুৰীৰ গৌৰীপুৰত দলবদ্ধ ধৰ্ষণ কাণ্ড। এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি ৰাস্তাৰ কাষত পেলাই থৈ যায় দুৰ্বৃত্তই আৰু পৰৱৰ্তী পৰ্যায়ত মহিলাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল। এইবাৰ ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জত দলবদ্ধ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। মঙলবাৰে ভুক্তভোগীৰ পিতৃয়ে তেওঁৰ কন্যাক দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ অভিযোগত গৌৰীপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। ৰেজাউল হক, আজিজুৰ হক, আছিকুৰ ৰহমান, আয়ুব আলী, উছমান আলীকে ধৰি মুঠ 8জন ব্যক্তিৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। ভুক্তভোগীৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি ৰেজাউল হকে তেওঁৰ বন্ধুক লগত লৈ তেওঁৰ কন্যাক ফোনযোগে মাতি লৈ দলবদ্ধভাৱে ধৰ্ষণ কৰে। তেওঁৰ কন্যাক বাটৰ কাষত পেলাই থৈ যায় বুলিও এজাহাৰখনত উল্লেখ কৰে পিতৃয়ে। পিছত স্থানীয় ৰাইজৰ সহায়ত অচেতন আৰু ৰক্তাক্ত অৱস্থাত ভুক্তভোগী যুৱতীগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰে ধুবুৰী চিকিৎসালয়ত। বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে যুৱতীগৰাকী। দলবদ্ধ ধৰ্ষণৰ পিছত লম্পট কেইজনে চোকা অস্ত্ৰ আৰু হাতেৰে সৰ্বশৰীৰত যুৱতীগৰাকীক আঘাত কৰিছিল বুলিও এজাহাৰত উল্লেখ কৰা হৈছে। ইফালে এই সমগ্ৰ ঘটনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰি অভিযুক্ত ৰেজাউল হকে গৌৰীপুৰ আৰক্ষী থানাত উমৰ আলী আৰু তেওঁৰ কন্যাকে ধৰি প্ৰায় 5জন ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ঘটনাই ব্যাপক কৌতূহলৰ সৃষ্টি কৰিছে। ৰেজাউল হকে এই সন্দৰ্ভত জনায় যে দলবদ্ধ ধৰ্ষণৰ ঘটনাটো সম্পূৰ্ণ মিছা। উমৰ আলীৰ কন্যা মোৰ পত্নী আছিল। 2017 চনত আমাৰ বিয়া হৈছিল, এই মন্তব্য কৰে ৰেজাউল হকে। আৰু এই সংক্ৰান্তত থানাত পূৰ্বেও গোচৰ ৰুজু হৈছিল বুলি ৰেজাউল হকে মন্তব্য কৰে। আৰু আৰক্ষীৰ তদন্তৰ অন্ততহে ইয়াৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।